বুৱাৰী আপোনাক মই কাপোৰখিনি ধুব দিয়া কিমান সময় হ'ল আপুনি এতিয়ালৈকে কাপোৰ ধোৱা নাই যে বুজি পাইছোঁ পুতেক অহালৈ বাট চাই আছে ন পুতেক যেতিয়া আহি ঘৰ সোমাবহি তেতিয়া তাৰমানে আপুনি কাপোৰ ধুবলৈ যাব আপুনি দেখাব আৰু যে ঘৰৰ কামবোৰ আপুনিয়ে কৰে বুলি বুৱাৰী তুমি এয়া কি কথা কৈছা মই ভাতকেইটা বনাই কোনোমতে ঘৰটো সাৰি লৈ আহিছোঁ ঘৰটো সাৰি হ'লে লাহে ধীৰে ধুমগৈ বুলি ভাবিছোঁ এতিয়া আৰু মই আগৰ দৰে হৈ থকা নাই নহয় এতিয়া মোৰ বয়স হৈ আহিছে গা মূৰবোৰ আগৰ দৰে সুস্থ হৈ থকা নাই সেই ৰাতিপুৱাই উঠিছোঁ এতিয়ালৈকে অকণমান আজৰি পোৱা নাই এইবোৰ কথা মোক কৈ লাভ নাই আৰু আপুনি যে গা বেয়া কথা কৈছে কি ইমান কাম কৰে হা কাম কৰি কৰি গা বেয়া হৈছে কথা ক'বলৈ আহিছে বুৱাৰী ঘৰৰ গোটেইবোৰ কাম মই অকলে কৰোঁ তাত মোৰ কোনো কষ্ট হোৱা নাই কিন্তু যেতিয়া তুমি মোক এনেকুৱা ব্যৱহাৰবোৰ কৰা মই বহুত কষ্ট পাওঁ কি ক'লে আপুনি মই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰোঁ আৰু এইবোৰ কথা চাগে আপুনি পুতেকক মনে মনে লগাই দিয়ে ন নাই বুৱাৰী মইনো কেতিয়া লগাই দিলোঁ খবৰদাৰ এতিয়া যেনেকৈ আছে আগলৈও তেনেকৈ থাকিব ভুলতো যাতে পুতেকৰ কাণত এইবোৰ কথা নপৰে আৰু কেনেবাকৈ যদি পুতেকৰ কাণত এইবোৰ কথা পৰে নহয় চাব আপোনাক মই ডিঙি চেপি মাৰি পেলাম বুৱাৰী তুমি খং নকৰিবা মই এতিয়াই কাপোৰখিনি ধুই পেলামগৈ নালাগে আপুনি ধুবলৈ ময়ে ধুম আপুনি খালি বহি বহি খাব খুৱাই আছোঁ সিহঁতক মই এটাই ল'ৰা এজনীয়ে বোৱাৰী ভাবিছিলোঁ বোৱাৰীজনী অহাৰ পিছত মই আৰু একো কাম বন কৰিব নালাগে আৰামত খাব পাব পাম এতিয়া মোৰ আগতকৈ বেছি বেয়া দিনহে আহিছে দেখোন কাকলি কি হৈছে তোৰ মুড অফ হৈ আছে যে আৰে মুখেৰে নামাত যে আকৌ কিবা লাগিলি চাগে পংকজৰ লগত একো লগা নাই এই বুঢ়ীজনীৰ ওপৰতহে খং উঠি আছে বহচোন তোকহে তোৰ শাহুৱেৰে ইমান সাহ পায় মোক হ'লে নাপায় দেই কি হৈছে কচোন কি হ'ব আৰু কাহিখন কোৱাৰ সময়ত একো বেমাৰী নহয় কাম এখন কৰিব পালে যিহে নাটক বেমাৰে শেষ নহয় লোকৰ বুঢ়া মানুহবোৰ বেমাৰ হ'লে মৰে আমাৰ এইজনী আকৌ নমৰে নহয় কিন্তু এনেই ইফাল সিফালকৈ থাকিব বেমাৰ বুলি সন্ধিয়া যেতিয়া পুতেক আহি ঘৰ সোমাবহি তেতিয়া পুতেকক মোৰ কথা লগাবলৈ পিছে পিছে ঘূৰি ফুৰে ভেন ভেন ভান ভানকৈ তই কাম এটা কৰিবি সি যেতিয়া দোকানৰ পৰা আহি তোৰ ওচৰলৈ আহিব তই সাঁতকৈ আঁতৰ হৈ যাবি তাৰ ওচৰৰ পৰা তোক যেতিয়া কিবা কথা সুধি থাকিব তই মাত নিদিবি আৰু কথাই কথাই খং কৰি কবি কিবা খং উঠিলে মাৰ ঘৰলৈ গুচি যামগৈ বুলি আৰু এনেই যি কৰ নকৰ সেইবোৰ পিছ কথা যেতিয়া সি ঘৰত থাকিব অন্নবৰতে কাম কৰাকৈ দেখাই থাকিবি যাতে তই কাম কৰি কৰি ভাগৰি পৰিছ বুলি তই কিন্তু এইটো ভাল বুদ্ধি দিছ মোক তই বচোন মই তোৰ কাৰণে চাহ কৰি আনোগৈ নালাগে চাহ নাখাওঁ বেলেগ এদিন খাম মই এতিয়া যাওঁ দে যাওঁৱেনে আহিছিলিহে দেখোন বেলেগ এদিন আহিম যেতিয়া তোৰ মন ভাল হৈ থাকিব তেতিয়া চাহ খাই যাম হ'ব দে যা নহ'লে হে ভগৱান তুমিনো মোক কিয় জীয়াই ৰাখিছা আৰু কি দিন দেখিবলৈ মোৰ বাকী আছে এইজনী পংকজৰ মাক দেখোন এইখিনি সময়ত ইয়াত কিয় বহি আছেহি বাৰু তাই বোলো এজনী পংকজৰ মাক হয়নে বাইদেউ তই আকৌ কান্দিছ কিয় বাইদেউ মাজে মাজে এনেকুৱা লাগে মোৰ ল'ৰা ছোৱালী জন্ম হৈছিল কিয় নোহোৱা হ'লেই ভাল আছিল এটাই মোৰ ল'ৰা কিমান সপোন দেখিছিলোঁ তাক লৈ ভাবিছিলোঁ সি বিয়া পাতি এজনী ধুনীয়া লক্ষ্মী বোৱাৰী ঘৰলৈ আনিব নাতি পুতিৰে মোৰ এই সৰু পৰিয়ালটো এদিন ডাঙৰ হ'ব বুঢ়া বয়সত নাতি পুতিৰ লগত খেলিম কত সপোন দেখিছিলোঁ সেইবোৰ সুখ মোৰ কপালত নাই মোৰ ভাগ্যখনেই বেয়া বোৱাৰীয়ে এতিয়া মোক কি কয় জানে মোক ঘৰৰ পৰা ওলাই যাবলৈ কয় আপুনিয়ে কওকচোন মই বাৰু এই বুঢ়া বয়সত এই বেমাৰী দেহাটো লৈ ক'লৈ যাওঁ কি কৰিবি আৰু কপালত যি আছে হ'বই সুখবোৰ বিচাৰি ফুৰিলে পোৱা নাযায় ইমান কষ্ট কৰি ল'ৰা ছোৱালীক ডাঙৰ মানুহ বনোৱা একো লাভ নাই মোক বাৰু দেখিবলৈও ভাল ল'ৰা ছোৱালী নাই এই বয়সলৈকে কাম কৰিয়ে খাইছোঁ তোক দেখিলে একো বেয়াই লাগে নিজৰ ইমান ডাঙৰ ল'ৰা এটা থকাৰ পিছত তই ঘৰখনতে কাম নকৰিলে খাবলৈ নাপাওঁ ল'ৰাটোক অকণমান বুজা যাতে সি বোৱাৰীক অকণমান চম্ভালি ৰাখে নাই বাইদেউ এই কথাটো একেবাৰে ক'ব নোৱাৰোঁ তাক কেনেবাকৈ বোৱাৰীয়ে যদি গম পায় মই এই কথাবোৰ ল'ৰাৰ কাণত পেলাইছোঁ তেতিয়াহ'লে তাই মোক ভাতকেইটাও খাবলৈ নিদিব এতিয়া দুবেলা দুসাঁজ খাবলৈ পাইছোঁ তেতিয়া ভাতকেইটাও খাবলৈ নাপাম তাই মোক মাৰি পেলাব তাতকৈ মই এনেকৈ থকাই ভাল মোৰ যিয়ে নহওক ল'ৰাটোতো শান্তিয়ে আছে ঘৰখনত এই কথাবোৰ শুনিলে সিহঁতৰ মাজতো কাজিয়া হ'ব মই সিহঁতৰ সংসাৰখনত একো কাজিয়া চাব নিবিচাৰোঁ তই যি ভাল দেখো আৰু আমিতো কৈ লাভ নাই বল ইয়াত এতিয়া বহি থাকিব নালাগে সন্ধিয়া হ'ল ইয়াত অকলে অকলে বহি চকু পানী টুকি থাকিব নালাগে বল ঘৰলৈ বল কাকলি মোৰ কাৰণে পানী গিলাচ আনা গৈছোন নোৱাৰো মই আৰে কি হ'লনো ৰাতিপুৱা মই যাওঁতে দেখোন ঠিকেই আছিলা এতিয়া কি হ'ল আকৌ আৰে মাত নিদিয়া যে আজি মই তোমাৰ কাৰণে ধুনীয়া বস্তু এটা আনিছোঁ কি বস্তু জানিবলৈ মন যোৱা নাই নেকি মনৰে যদি শান্তি নাথাকে বস্তুলৈ কি কৰিম বস্তুৱে কি মনৰ শান্তি দিব পাৰে নেকি আৰে ইমান খংকৰি কথা কৈছা যে কি হৈছে ভালকৈ কোৱাচোন ক'লেহে বুজি পাম তুমি কোৱাচোন মই এইখন ঘৰৰ বোৱাৰী নে মই এইখন ঘৰৰ কাম কৰা মানুহ ৰাতিপুৱা উঠাৰ পৰা 1 মিনিট ৰেষ্ট নাপাওঁ ৰাতিপুৱাৰ পৰা কাম কৰি থাকিব লাগে ইমান কাম কৰাৰ পিছতো তোমাৰ মাৰ পৰা অকণমান মৰম নাপাওঁ তুমি ঘৰত থকা সময়খিনি ঠিকেই থাকে তুমি যোৱাৰ পিছৰ পৰা মোক যিমানহে কথা শুনাই থাকে কামো কৰিব লাগিব কথাও শুনিব লাগিব চাবা কিন্তু এনেকৈ যদি হৈ থাকে মই কিন্তু কেতিয়াবা বেছি খং উঠিলে ঘৰলৈ গুচি যামগৈ হ'ব দিয়া অকণমান শান্ত হোৱাচোন মই বাৰু মাৰ লগত কথাবোৰ আলোচনা কৰিম নালাগে মাক
মাক এইবোৰ কথা একদম নকবা। মাক যদি কেনেবাকৈ এই কথাবোৰ কোৱা, আকৌ তোমাক কথা লগাইছো বুলি পিছত মোকে গালি পাৰি থাকিব। হ'ব দিয়া, নকওঁ বাৰু। মা ক'ত আছে এতিয়া? ক'ত থাকিব? গোটেই দিনটো তিলতিলকে ঘূৰিয়ে ফুৰে। এই সন্ধিয়া হ'লি এতিয়ালৈকে ঘৰ চাপিব হোৱা নাই। বাবা, তই আহিলি? অঁ মা, মই আহিলোঁ। তুমি ক'ত গৈছিলা? নাই, এনেই অকণমান ওলাই গৈছিলোঁ। এনেকৈ ঘূৰি ফুৰাতকৈ ঘৰৰ কামকে এখন দুখন কৰিবাচোন। গাটো ভালেই থাকিব, মনটো ভাল লাগি থাকিব। হেৰি নহয়, মই কথা এটা কওঁ, তুমি আকৌ খং নকৰিবা। নকৰোঁ দিয়া, কেতিয়ানো তোমাক খং কৰিছোঁ, কোৱা। মায়ে ইয়াত এনেই ইফাল সিফালকৈ ঘূৰি ফুৰাতকৈ মামাহঁতৰ ঘৰতে কেইদিনমান থাকিবলৈ কোৱা নহ'লে? নেলাগে নেকি? ঘৰখনত মাত্ৰ আমি তিনিটাহে মানুহ। মা নাথাকিলে কেনেকুৱা লাগিব থাকি? মামাহঁতৰ ঘৰত ধেৰ মানুহ, মায়ে তাত থাকি অশান্তি পাব। নিজৰ মাকৰ ঘৰত থাকি কোনে অশান্তি পায়? মা যদি কেইদিনমান তাত থকাকৈ যায়, মা মনটো ভাল লাগিব। কথাটো হয় অৱশ্যে, মায়ে বহুত দিন মামাহঁতৰ ঘৰলৈ যোৱা নাই। হ'ব দিয়া, মই ক'ম নহ'লে, যদি যাওঁ বুলি কয় থৈ আহিমগৈ। নাই, তুমি ক'ব নালাগে, মাক ময়ে ক'ম। অঁ হ'ব দিয়া। খোৱা, ভাতকেইটা খাই লোৱা। তুমিও লোৱা আকৌ। বাঢ়িছোৱে দিয়া। আগতে মোৰ ল'ৰাটোৱে মই ভাত নাখালে ভাত নাখায়। এতিয়া সি মই খাইছোঁ নে নাই এবাৰ সুধিবলৈও সময় নাই। পিছদিনাখন ৰাতিপুৱা, মা ক'ত আছে? এইফালে আহকচোন। কি হ'ল বোৱাৰী, তুমি মোক মাতিছিলা? মা, মই আপোনাক কিমান কৈছোঁ, মই মতাৰ পিছত আপুনি মোৰ ওচৰত আহি মনে মনে থিয় হ'বহি। কি হ'ল বোৱাৰী, কি কথা বোৱাৰী, এনেকৈ কথা নুসুধিব বুলি। এবাৰ দুবাৰ কথা ক'লে কি আপোনাৰ কাণত নোসোমায় নেকি? আচ্ছা, যি কি নহওক, আপোনাৰ ল'ৰাই কৈছে আপোনাক কেইদিনমান আপোনাৰ মাকৰ ঘৰত থাকিবগৈ দিছে। আপোনাৰ কাপোৰ কানি যি যি বস্তু আছে চব লৈ যাব দিছে। মোৰ ল'ৰাই কি কৈছে সেয়া মই শুনিছোঁ বোৱাৰী, তুমি মোক কথা পকাই ক'ব নালাগে। অঁ শুনিবতো, কিয় নুশুনিব, মই জানোৱেই আমি কি কথা পাতি আছোঁ। তাৰমানে কাণ পাতি পাতি শুনি আছে নহয় জানো? আপোনাৰ লাজ নালাগেনে? ল'ৰা বোৱাৰীয়ে কি কথা পাতি আছে কাণ পাতি পাতি শুনি থাকিবলৈ? আপুনি মাক নে কোন বাৰু? বাৰু যি হৈছে ভালেই হ'ল, আপুনি শুনা পালে ভালেই হৈছে। ইয়াত আৰু আজিৰ পৰা আপুনি থাকিব নোৱাৰিব। ঘৰৰ পৰা ওলাই যাওক, এতিয়াই যাওক, এই মুহূৰ্ততে। বোৱাৰী, ওলাই যাম বাৰু, কিন্তু আজি দিনটো থাকিবলৈ দিয়া। কাইলৈ তুমি ক'ব নালাগে, কাইলৈ ৰাতিপুৱাই ওলাই যামগৈ ঘৰৰ পৰা। ঠিক আছে বাৰু, আজিতো থাকিব বিচাৰিছে থাকক। কাইলৈ ৰাতিপুৱা মই শুই নুঠোঁতেই যাব লাগিব, কিন্তু মই শুই উঠি যদি দেখা পাওঁ চাব কিন্তু গতিয়াই বাঢ়ি কৰি দিম। হ'ব বোৱাৰী, তুমি শুই নুঠোঁতেই যাম। এই ঘৰখন সাজিবলৈ মই কিমান কষ্ট কৰিছিলোঁ, এতিয়া মোকেই এই ঘৰৰ পৰা উলিয়াই দিছে বোৱাৰীয়ে। এয়াই মোৰ ভাগ্যত লিখা আছিল নে? মোকনো কিয় ৰাখিছা ইমান জ্বালা যন্ত্ৰণা খাই থাকিবলৈ? মোকো তুমি লৈ যোৱা ভগৱান। বৰমা, কামৰ পৰা আহিলে? অঁ পংকজ, কামৰ পৰা আহিলোঁ। আজি অকণমান দেৰিয়ে হ'ল। পংকজ, তোমাক লগ পালোঁ ভালেই হ'ল। কথা এটা ক'ম, খং কৰিবা নেকি? নকৰোঁ বৰমা, কিয় খং কৰিম? শুনা, তোমাৰ বোৱাৰীক অকণমান তুমি চম্ভালিবা। সিদিনাখন তোমাৰ মায়ে সন্ধিয়া সময়ত গৈ নদীৰ পাৰত কান্দি আছেগৈ। মই কামৰ পৰা যাওঁতে লগ পালোঁ। মায়ে বৰ দুখ পাইছে, গোটেই দুখৰ কথাবোৰ কৈছে। গোটেই ঘৰৰ কাম মায়ে অকলে কৰে। পিছত তাই তুমি অহাৰ পিছত মাৰাক কাম কৰিবলৈ নিদিয়ে। তাই কৰা বুলি ভেকশ্যন দেখুৱাই থাকে, আৰু সময়ে সময়ে ঘৰৰ পৰা ওলাই যাবলৈও কয় হেনো। আমাৰ চকু আগতে মাৰাই কিমান কষ্ট কৰি তোমাক ডাঙৰ দীঘল কৰিছে, আমি দেখি আছোঁ নহয়। এতিয়া যদি এই বৃদ্ধ বয়সত তোমালোকৰ পৰা অকণমান সুখ নাপায়, এই মানুহজনীৰ কি অৱস্থা হ'ব কোৱাচোন? মই কৈছিলোঁ বোৱাৰীয়ে কৰি থকা অত্যাচাৰখিনি তোমাৰ আগত ক'বলৈ, কিন্তু মায়ে ক'লে নাই ক'ব নোৱাৰোঁ, বোৱাৰীয়ে কেনেবাকৈ গম পালে মোক মাৰি পেলাব। হয় নেকি বৰমা? কথা ইমান দূৰ আগবাঢ়িছে, মই দেখোন একো গমেই নাপাওঁ। কেনেকৈ গম পাবা? বোৱাৰীয়ে তোমাৰ আগত কিমান সুন্দৰ নাটক কৰে, আৰু তুমি যোৱাৰ পিছতে মাৰাক বাঘৰ চকুৰে চায়। মানুহজনীয়ে দুবেলা দুসাঁজ ভাত খোৱাটো শান্তি নাপায়। বৰমা, আপুনি এই কথাখিনি কৈ মোক বৰ ভাল কৰিলে। তাই যে মাৰ লগত তেনেকুৱা কৰি আছে মই গম নাপাওঁ নহয়। তুমি আকৌ মই কৈছোঁ বুলি নক'বা দেই, মাৰে শুনিলেও বেয়া পাব, আৰু বোৱাৰীয়ে শুনিলেতো কথাই শেষ। মোক কি কৰিব ঠিক নাই তাই। মাৰাৰ দুখ দেখি ৰ'ব নোৱাৰিলোঁ, সেইকাৰণেহে ক'লোঁ তোমাৰ আগত। মই যাওঁ দিয়া, সন্ধিয়াই লাগিল। অঁ বৰমা, যাওক। কাকলিয়ে সেইকাৰণে তাৰমানে মাক মামাহঁতৰ ঘৰত থকাৰ কথা কৈছে। তাইকো চাই ল'ম ৰ। মা, পংকজ, মা। আৰে পংকজৰ কি হ'ল? মই মাতোতেও মাত নিদিলে যে মা কৈ ভিতৰলৈ সোমাই গ'ল। মা, দুপৰীয়া ভাত খালানে? অঁ খালোঁ দে। মা, মিছা কথা নক'বা কিন্তু। খালোঁ, পানী দিয়া ভাত কেইটামান আছিলে ন, তাকেই দিলে বোৱাৰীয়ে কঁঠাল গুটি পুৰি। তোমাক তাই পানী দিয়া ভাত দিছে? তই আকৌ তাইক সুধি কাজিয়া নকৰিবি। মা, তোমাৰ কি খাবলৈ মন গৈ আছে কোৱা? মোৰ একো খাবলৈ মন নাই বোপা, মাথো ঘৰখন শান্তিয়ে থাকিলেই হ'ল খালি। মই কাইলৈ খাচী মাংস লৈ আহিম। তুমি খাচী মাংস খাই বহুত ভাল পোৱা, কাইলৈ মই নিজেই বনাম। মোৰ কথা বাদ দে বোপা, তহঁতে খালি মিলা প্ৰীতিৰে খাবি। মোৰনো কি, আজি আছোঁ, কাইলৈ হয়তো নাথাকিবও পাৰোঁ। নাথাকিবও পাৰোঁ মানে? তুমি ক'লৈ যাবা? মোৰ এতিয়া বয়স হৈ আহিছে, কেতিয়া মৰি থাকোঁ কি ঠিক আছে, কাইলৈ মৰি থাকিব পাৰোঁ। বয়স হৈ আহিছে হয়, কিন্তু তোমাৰ মৰিবলগীয়া বয়স হোৱা নাই। মা, আজি ৰাতিলৈ মই ভাত বনাম। কালি অনা মাছ আছে নহয়, মাছ দি ঔটেঙা বনাম। বহুত দিন হ'ল তোমাৰ লগত একেলগে ভাতেই খোৱা নাই, আজি দুয়োটাই একেলগে খাম।
কাইলৈ মই দোকান নাযাওঁ কাইলৈ দোকান বন্ধ কৰি আমি দুইটা এফালে ফুৰিবলৈ যাম পংকজ তুমি আকৌ কাইলৈ এনেই কিয় দোকানখন বন্ধ কৰিব লাগে মা যদি ক'ৰবাত ফুৰিবলৈ মন গৈছে ময়ে লৈ যাব পাৰিম দেখোন তুমি নিব নালাগে ময়ে লৈ যাম তুমি এতিয়া ইয়াৰ পৰা যোৱা মায়ে মই কিবা কথা পাতি আছোঁ মা তুমি এতিয়া বিচনাতে অকণমান আৰাম কৰি থাকা মই ফ্ৰেছ হৈ লৈ ভাত বনামগৈ ভাত হ'লে তোমাক মাত দিম আহিবা ল'ৰাটোৱে মোৰ লগত আজি ইমান দিনৰ মূৰত এনেকৈ মোৰ লগত বহি কথা পাতিছে কিন্তু মোৰ কি ভাগ্য চোৱা কাইলৈ মই ঘৰৰ পৰা সোনকালে কোনো নথোতেই ওলাই যাবগৈ লাগিব বোৱাৰীয়ে মোক ওলাই যাবলৈ কৈ থৈছে ইফালে আকৌ ল'ৰাই কাইলৈ মোক ফুৰাবলৈ নিয়ে খাচী মাংস খুৱায় মোৰ কি কপাল পিছদিনা ৰাতিপুৱা মই কেনেকৈ যাওঁ বাৰু এই ঘৰখন এৰি কেনেকৈ মোৰ খোজটো বাহিৰত পেলাওঁ হে ভগৱান মোৰ যি হৈ হওক ল'ৰাটোক তুমি সদায় ভালে ৰাখিবা প্ৰভু আৰে আপুনি এতিয়ালৈকে যোৱাই নাই যে মই আপোনাক কালি কি কৈছিলোঁ আমি কোনো নথোতে ঘৰ এৰি যাব বুলি কৈছিলোঁ নে নাই কৈছিলা বোৱাৰী কিন্তু মই এই ঘৰখন এৰি যাব পৰা নাই দেখোন ওলক এতিয়াই ঘৰৰ পৰা ওলক বোৱাৰী তুমি মোক যাবলৈ কৈছা কিন্তু মই এইখন ঘৰ এৰি গ'লে ক'লৈ যাম বোৱাৰী মোৰ ল'ৰাটোক এৰি থৈ যাবলৈ মোৰ একেবাৰে মন যোৱা নাই অকণমান লাহে লাহে কথা কওক আপোনাৰ ল'ৰা শুই আছে কেনেবাকৈ যদি আপোনাৰ চিঞৰ বাখৰত সাৰ পায় নহয় চাব কিন্তু আপোনাৰ কিন্তু একদম কথা বেয়া কৰি দিম লওক বেগটো লওক আৰু ঘৰৰ পৰা ওলাই যাওক কাকলি তুমি ইয়াৰ মাৰ লগত কি ব্যৱহাৰ কৰিছা মই একোৱে কোৱা নাই বুজিছানে বুজিনে এনেই কান্দি আছে চোৱাচোন মোক আৰু মিছা কথা ক'ব নালাগে মই সকলোবোৰ শুনি আছোঁ বাহিৰৰ পৰা তুমি মাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছা নহয় বেগ বান্ধি থৈছে মায়ে মাৰ লগত এয়া ইমান অত্যাচাৰ কিমান দিনৰ পৰা চলাই আছা হা মইনো ক'ত মাৰ লগত অত্যাচাৰ চলালোঁ কাকলি মোক আৰু খং তুলি নাথাকিবা মাৰ এই ঘৰখন এৰি ক'লৈকো নাযায় ঠিক আছে চব গম পালাই যেতিয়া এতিয়া আচল কথা গম পোৱা কিয় নাযাব মায়ে ঘৰ এৰি মই মা থাকিলে এইখন ঘৰত নাথাকোঁ মা ওলাই যাব লাগিব নহ'লে ময়ে ওলাই যাম এইখন ঘৰৰ পৰা মোৰ এই বুঢ়ীজনীক একদম দেখিবলৈ মন নাযায় মায়ে এই ঘৰ এৰি ক'লৈকো নাযায় তুমি ওলাই যোৱা এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যোৱা ক'লৈ যোৱা গৈ থাকা আৰু উভতি নাহিবা কি চাই আছা গৈছানে এতিয়াই গুচি যাম মই নাথাকোঁ তোমাৰ ঘৰত মা তাই যে তোমাৰ লগত ইমান অত্যাচাৰ কৰি আছে তুমি মোক কিয় কোৱা নাছিলা বাবা তহঁতে ঘূৰাই আন তহঁতৰ সংসাৰখন নাভাগিবি মোৰ যি হয় হ'ব যা মা এনেকুৱা ছোৱালী মোৰ লগত সংসাৰ নকৰিলেও নাই এনেকুৱা ঘৰ ভগা মানুহ মোক নালাগে এতিয়াৰ পৰা তুমিয়ে মই থাকিম আকৌ আমি আগৰ দৰেই থাকিম বৌ দাদা আছেনে নাই আছে তুমি হঠাতে আহিলা যে একো খবৰ খাতি নিদিয়াকৈ বৌ মই এইখন ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ পংকজৰ মাকজনী বৰ বজ্জাত সেইকাৰণে মই গুচি আহিলোঁ তাৰ পৰা অঁ ভণ্টি দেখোন তই অকলে আহিলি যে পংকজ কিয় নাহিল সিহঁতৰ কথা মোক নুসুধিবা দাদা মই সিহঁতৰ ঘৰৰ পৰা একেবাৰে গুচি আহিলোঁ আপোনাৰ বনীয়েকে এয়া কি কৈছে মই কিন্তু এজনীক পঢ়ি থাকিব নোৱাৰোঁ কৈ দিছোঁ এনেই জামেলা চপাই নাথাকিব ককায়েকৰ আকৌ 2 টকা এটা ইনকাম কৰাৰ শক্তি নাই এতিয়া আকৌ ওপৰতে বনীয়েকো পঢ়িব আহিছে আৰে অকণমান লাহে লাহে কোৱাচোন তাই শুনিব ইমান দিনৰ মূৰত আহিছে অকণমান মাথাটো ঠাণ্ডা কৰি থাকা মোৰ মাথা নিজেই ঠাণ্ডা হ'ব প্ৰথমে এই বনীয়েকে কাৰ লগত কি কৰি আহিছে তাইক ঠাণ্ডা কৰকগৈ সেইখন ঘৰত এজনীয়ে শাহুৱেক এজনী মানুহৰ লগতে মিলিব নোৱাৰি গুচি আহিছে মই কিন্তু বেছিদিন সহ্য কৰি নাথাকিম দেই কৈ দিছোঁ তোমাৰো যে মুখখন খুলিলে আৰু বন্ধ নহয় তাই বহুত দিনৰ মূৰত আহিছে কিবা এটা খোৱা বোৱাৰ ব্যৱস্থা কৰা কি খুৱাম ঘৰত কি আছে ৰ'বা মই দোকানৰ পৰা আহোঁগৈ কাকলি তুমি অহা 2 দিনে হ'ল কি হৈছে সুধি থাকিলেও নোকোৱা মোকতো নোকোৱা নাই তোমাৰ দাদাকো নোকোৱা নালাগে ক'বলৈ আমি শুনিবও বিচৰা নাই কিন্তু এটা কথা ইয়ালৈ ফুৰিব আহিছা 2 দিন থাকিবা 2 দিনৰ পিছত আকৌ গুচি যাবাগৈ বিয়াৰ পিছত মাইকী মানুহৰ স্বামী ঘৰখনেই নিজৰ আপোন ঘৰ মই আৰু নাযাওঁ তালৈ নাযাওঁ মানে তালৈ নগ'লে ইয়াত থাকি কি কৰিবা কি খাবা কোনে খুৱাব তোমাক ইফালে দাদাৰ 2 টকা এটাও ইনকাম নাই মোৰ দেউতাই চলাই আছে আমাৰ ঘৰখন হ'ব আজিৰ পৰা নালাগে তোমালোকে মোক খুৱাবলৈ দেউতাৰ যি মাটি সম্পত্তি আছে মোকো ভাগ লাগিব আধা ভাগ মোক দি দিবা আচল ৰহস্যটো সেইটোহে তাৰমানে এয়া নাটকে কৰি আছে মাটি সম্পত্তি বিচাৰিহে ইয়াত আছেহি তুমি জানানে নাজানা মায়ে যে 6-7 বছৰ বিচনাত পৰি আছিল মাৰ চিকিৎসা নামত সকলোবোৰ মাটি বাৰী বিক্ৰী হৈ গ'ল তোমাৰ কথাটো দূৰৰে কথা পুতেকলৈও অকণমানো মাটি ৰাখিব নোৱাৰিলে এতিয়া মোৰ দেউতাই যদি এই ঘৰখন চলাই নাথাকিল হয় দুবেলা দুসাঁজ খাবলৈও নাপালোঁ হয় যেতিয়া তোমাৰ দাদাই ইনকাম কৰি এই ঘৰ চলাব তেতিয়া কিমান দিন থাকিবাহি মোৰ তাত ক'বলগীয়া একো নাই কিন্তু এতিয়া মই তোমাক এনেকৈ ৰাখি থাকিব নোৱাৰিম কিমান সোনকালে পাৰা যাবাগৈ ইয়াৰ পৰা মাক দেউতাক থাকিও নথকা যি মাটি সম্পত্তি আছিল চব নিজৰ নামতে শেষ কৰি গুচি গ'ল ল'ৰা ছোৱালীলৈ থ'ব লাগে বুলি নাজানিলে বৌ তুমি মোৰ মা দেউতাক তেনেকৈ গালি পাৰি নাথাকিবা কিয় নাপাৰিম মা দেউতাই কি দি থৈ গৈছে ল'ৰা ছোৱালী জন্ম দিব জানে সম্পত্তি ৰাখিব লাগে বুলি নাজানে হ'ব যোৱাচোন তুমি এতিয়া মই তাইক বুজাম বাৰু আপুনি কি বুজাব জনা আছে মোৰ একেই গোটেই জাত কঠীয়া খোবা ভণ্টি তই এনেই আউলখন পাতি নাথাকিবি মই তোক কাইলৈ থৈ আহিমগৈ পংকজক আৰু তাৰ মাকক কি বুজাব লাগে মই বুজাই থৈ আহিম এতিয়া শুই থাক তই ঠিক পংকজৰ মাকজনী ইমান ভাল আছিল মই বাৰু মানুহজনীক কিয় ইমান অত্যাচাৰ কৰিব লাগে তেওঁক অত্যাচাৰ কৰাৰ ফল মই এতিয়া পাইছোঁ তেওঁক ঘৰৰ পৰা উলিয়াই দিব খুজি এতিয়া নিজে ওলাই আহিবলগীয়া হ'ল মই কাইলৈ ৰাতিপুৱাই যামগৈ মই সিহঁতক ক্ষমা খুজিবগৈ লাগিব নহ'লে আৰু মোৰ কোনোফালে ৰাস্তা নাই চবফালে ৰাস্তা মৰি আহিল ভাবিছিলোঁ ইয়াতে কেইদিনমান থাকিব পাৰিম
নোৱাৰিমেই, বৌৰ মুডটো একেবাৰে ভাল নহয়। মা, মই তোমাৰ কাৰণে ভাত বাঢ়ি থৈ যাম, তুমি দেৰিকৈ খাই ল'বা। নেলাগেও বাঢ়ি থৈ যাবলৈ, মই লৈ খাব পাৰিম নহয়। বাঢ়ি থৈ গ'লে আকৌ ক'ৰবাত মেকুৰীয়ে নষ্ট কৰিব। অঁ হয় দিয়া, হ'ব দিয়া, তুমি বাৰু বাঢ়ি খাবা। মা, মই আজি অকণমান সোনকালে দোকানলৈ যাম। কিয়? একো দৰকাৰ নাই, যিকেইটা পাওঁ দিনটোত হ'ব আৰু। সোনকালে গৈ দেৰিকৈ আহি ইমান কষ্ট কৰিব নালাগে। পংকজ, মা, মোক আপোনালোকে ক্ষমা কৰি দিয়ক। মই আপোনাৰ লগত বহুত অন্যায় কৰিছিলোঁ মা। বোৱাৰী, তুমি আহিলা? ভালেই হ'ল দিয়া, মই মনে মনে ভাবিয়ে আছিলোঁ তোমাক লৈ আহিমগৈ বুলি। তুমি কিয় আকৌ আহিলা? পংকজ, মোক তুমি ক্ষমা কৰি দিয়া, মই মোৰ ভুল বুজি পাইছোঁ। মা, মই আৰু কেতিয়াও আপোনাৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ। মোৰ নিজৰ মা নাই, মই আপোনাকে নিজৰ মা বুলি ভাবিম মা। মই মোৰ মাক হেৰুৱা বহু বছৰ হ'ল, এতিয়া আকৌ মই আপোনাক হেৰুৱাব নিবিচাৰোঁ মা। আপুনি মোক ক্ষমা কৰি দিবনে মা? কিয় নিদিম বোৱাৰী, মোৰ আৰু ল'ৰা ছোৱালী বুলিবলৈ কোনো নাই। এটাই ল'ৰা, এজনী বোৱাৰী, সিহঁতকে মই ক্ষমা নকৰি কাক কৰিম? মুঠতে তুমি আগতে কৰা ভুলবোৰ কেতিয়াও নকৰিবা মা। মই তোমাক নিজৰ ছোৱালীৰ দৰে ভাবোঁ মাজনী। মই আপোনাক বুজি পাওঁতে বহুত দেৰি হৈ গ'ল মা। এতিয়াৰ পৰা আৰু আপোনাক মই ঘৰৰ কাম একো কৰিবলৈ নিদিওঁ। এতিয়াৰ পৰা মই ঘৰৰ কাম সকলোবোৰ কৰিম, আপুনি খালি শুব আৰু খাব। আজিহে মোৰ মনটো ভাল লাগিছে বোৱাৰী, মই ভবাৰ দৰে বোৱাৰীজনী আজিহে পাইছোঁ। এতিয়া আৰু মোৰ চিন্তা নাই, তুমি যেতিয়া সকলোবোৰ কথা বুজি পাইছাই, ঘৰখন ধুনীয়াকৈ চম্ভালিবা বোৱাৰী। মই নোহোৱা হ'লেও বাবাক কেতিয়াও কষ্ট নিদিবা, হ'ব মা? আপুনি একেবাৰে চিন্তা নকৰিব।